বহুত দিনৰ পৰা আমাক ইয়াৰ মানুহখিনি ল'ৰাখিনিয়ে কৈ আছিলে যে ইয়াত বহুতো অবৈধ মানুহে ইয়াত মাটি দখল কৰিছে, গতিকে আমি চামকৈ আহিব ভাবি আছিলোঁ। আজি আমি ইয়াত আহিলোঁ, আমাৰ লগত নিউজ লাইভো আহিছিলে আচলতে। এতিয়া আপোনালোকো আহিছে। আপুনি মোলাঙৰ ফালে যাব, END মাথাউৰিটোত আপুনি 3-4 কিলোমিটাৰ এৰিয়া END মাটিত শ মানুহ বহি আছে, চব অবৈধ বেদখলকাৰী, চব বাহিৰৰ পৰা অহা। গতিকে আমি আজি এঘৰ পাইছোঁ, আজি এবছৰমানৰ আগতে আহিছে, কৈছে নগাঁও হোজাইৰ পৰা আহি পেলাই কোনোবা বেংগলী মানুহ তাৰ পৰা মাটিখিনি কিনিলে, কিন্তু END মাটি কিনি পেলাই এতিয়া তেওঁলোকে পুখুৰী চুখুৰী বনাই ধুনীয়াকৈ বসবাস কৰিছে। তাৰমানে এইধৰণে প্ৰত্যেক বছৰে প্ৰত্যেক মাহে তেওঁলোকে ইয়াত তেওঁলোকৰ জনসংখ্যাটো বৃদ্ধি কৰি গৈ আছে। আজি আপোনাৰ গোটেইখন পাহাৰ, কয়লাখনিৰ গোটেইকেইটা পাহাৰ, টিপক পৰা আৰম্ভ কৰি টিপঙলৈকে আৰম্ভ কৰি ঝৰ্ণা বস্তি, মোলাং বস্তি, এইবিলাকত হাজাৰ হাজাৰ মানুহ, আগতে য'ত 2-1 ঘৰ মানুহ আছিলে, এতিয়া ইয়াত 8,000 10,000কৈ মানুহ তেওঁলোকৰ বংশ বৃদ্ধি হ'ল। গতিকে আমাৰ ইয়াত যিবিলাক জনগোষ্ঠী মানুহ তেওঁলোকে ক্ষতি কৰিব, ভৱিষ্যতে জনগোষ্ঠীয়ে বেল্টৰ মানুহখিনিক ক্ষতি কৰিব, ইয়াৰ স্থানীয় খিলঞ্জীয়া মানুহখিনিক ক্ষতি কৰিব। গতিকে এইখিনি যিকোনো প্ৰকাৰে উচ্ছেদ কৰিবই লাগিব। আমি গোলাঘাটৰ উৰিয়ামঘাটত দেখিলোঁ কি ধৰণৰ তেওঁলোকৰ বংশ বৃদ্ধি ঘটিছে, ইয়াতো তেওঁলোকৰ সেই ধৰণৰ বংশ বৃদ্ধি ঘটিছে, কিন্তু এইখিনি দৃষ্টি আজি চৰকাৰৰ ওচৰত পৰা নাই। গতিকে আপোনালোকৰ যোগেদি আমি চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ আৰু অতি সোনকালে এইখিনি উচ্ছেদ ঘটাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি উৰিয়ামঘাটত মিয়ালেণ্ডৰ দাবী কৰিব পৰা হৈ গ'ল। গতিকে আজি মিয়ালেণ্ড দাবী কৰিছে, কাইলৈ যেতিয়া এইবিলাকতো যেতিয়া তেওঁলোকৰ বংশ বৃদ্ধি হৈ পেলাই আজি তেওঁলোকে নিজেই কৈছে আমাৰ 1,40,00,000 আমি মিয়া আছোঁ বুলি, আৰু 10 বছৰৰ পিছত এই 1,40,00,000টো 3 কোটিলৈ ৰূপান্তৰিত হ'ব। আৰু সেইদিনাখন তেওঁলোকে মিয়ালেণ্ড নিবিচাৰে, সেইদিনাখন তেওঁলোকে হাতত বন্দুক লৈ পেলাই স্বাধীন ইছলামিক ৰাষ্ট্ৰ বনাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। বাংলাদেশে কৈ আছে অসম আমাৰ, ত্ৰিপুৰা আমাৰ বুলি ঘোষণাই কৰি আছে, আৰু এক বৃহৎ ইছলামিক ৰাষ্ট্ৰ বনাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। আৰু সেইটোক বাস্তৱ ৰূপায়ণ কৰিবৰ কাৰণে এই ধৰণৰ আগ্ৰাসনবিলাক চলিছে। আপুনি চাব, অসমৰ প্ৰত্যেকটো সীমা তেওঁলোকে দখল কৰি দিলে। যেনেকৈ আপোনালোকে অসম অৰুণাচলৰ এইটো ম্যানমাৰ বৰ্ডাৰৰ এই মাৰ্ঘেটা লিডুটো তেওঁলোকে দখল কৰিছে। আমাৰ লখিমপুৰ অৰুণাচলৰ সীমাত লখিমপুৰত তেওঁলোকে দখল কৰিছে। উৰিয়ামঘাট অসম নাগালেণ্ড সীমান্তত তেওঁলোকে দখল কৰিছে। তাৰমানে সীমামূৰীয়াখিনি দখল কৰি পেলাই ক্ৰমান্বয়ে তেওঁলোকে ভিতৰলৈ সোমাই আহিব। গতিকে এই আগ্ৰাসনটো যিকোনো প্ৰকাৰে ৰোধ কৰিব লাগিব, নহ'লে জাতিটো নেবাচিব। কিন্তু এই ক্ষেত্ৰত আমি এটা কথা কৈছোঁ, খিলঞ্জীয়া মুছলমানখিনিক আমি কাহানিও এক দুখ দিবলৈ নিবিচাৰোঁ। খিলঞ্জীয়া মুছলমানখিনি অসমীয়া জাতিৰ অংগ, তেওঁলোকৰ ক্ষেত্ৰত আমি কেতিয়াও এই মুছলমান মিয়া বুলি ক'লে তেওঁলোকক আমি দুখ দিব বিচৰা নাই। খিলঞ্জীয়া মুছলমানখিনি সদায় আমাৰ লগত আছে, সদায় আমাৰ লগত থাকিব। কিন্তু তেওঁলোককো কৈছোঁ যে তেওঁলোকেও চিনাক্তকৰণ কৰক এই মিয়া মুছলমানবিলাক এইফালে সম্প্ৰসাৰণ ঘটাত, কাৰণ তেওঁলোকৰ কিছু মানুহৰ হাত আছে, তেওঁলোকক নিজৰ ঘৰত লুকুৱাই ৰাখি এইবিলাকত কামত লগোৱা। গতিকে এই ক্ষেত্ৰত খিলঞ্জীয়া মুছলমান লোকসকলৰ আমি সহায় বিচাৰিছোঁ, তেওঁলোকে যাতে আমাক সহায় কৰে, এই মিয়া মুছলমানবিলাকক আমাৰ ইয়াৰ পৰা উচ্ছেদ কৰি তেওঁলোকক খেদাই পঠিয়াওক। ব্যৱসায়ীসকলে কৰে, যিসকল লোকৰ ছত্ৰছায়াত এই লোকসকল আহে, সেইসকলক কি ব্যৱস্থা লোৱা উচিত? চোৰাং কয়লা বেপাৰী আমি ইতিমধ্যে কাৰ নেতৃত্বত ইয়াত মিয়া লোকসকলে আশ্ৰয় লৈছে, আমি তাৰ তালিকা প্ৰস্তুত কৰিছোঁ, চৰকাৰৰ ওচৰত দিম। আৰু যদি এইখিনি চৰকাৰেও যদি হেমাহি কৰে খেদিবৰ কাৰণে, তেতিয়াহ'লে অনাদাৰ 1-1.5 মাহৰ ভিতৰত আমিয়ে দিন ঘোষণা কৰিম, আৰু সকলো ৰাইজৰ সহযোগত আমি এইটো ঝৰ্ণা বস্তিয়ে হওক, মোলং পাহাৰতে হওক, এই আপোনাৰ END ৰাস্তাতে হওক, যিমানখিনি আছে চব এফালৰ পৰা আমি উচ্ছেদ কৰি দিম। আমি আমাৰ মাটিও সুৰক্ষিত কৰিম, এইটো একদম স্পষ্ট কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।